আজি পূৰ্বৰংগ সাংস্কৃতিক গোষ্ঠীৰ ৰূপালী জয়ন্তী উপলক্ষে এই বৃহত্তৰ অঞ্চলৰ ৰাইজে যি শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা আয়োজন কৰিছে তাত উপস্থিত হ'বলৈ পাই যথেষ্ট আনন্দিত হৈছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ এই সমাজখনক ইমান সুন্দৰকৈ আমাৰ স্থানীয় বিধায়ক আপোনালোকৰ মৰমৰ সুশান্ত বৰগোহাঁই ডাঙৰীয়াৰ সভাপতিত্বত সুচাৰুৰূপে কাৰ্যসূচীটো হৈ যোৱা বুলি কৈছোঁ আৰু বিভিন্ন মাধ্যমতো মই প্ৰশংসিত হৈছে আজি মুখ্যমন্ত্ৰী মহোদয় অহাৰ কথা আছিল যদিও তেওঁ আপোনালোকে জানে যে বৃন্দাবনী গস্তৰ শেষৰ কামখিনিৰ কাৰণে তেওঁ লণ্ডন অভিমুখে গৈছে গতিকে আমি তেখেতৰ বাৰ্তাবাহক হিচাপে আহি ৰাইজৰ মাজেৰে যি উপস্থিত হৈছিলোঁ মই আশা কৰিছোঁ এই অনুষ্ঠানটোৱে যুগ যুগ ধৰি সমাজত সাংস্কৃতিক বাতাবৰণত এক যোগাত্মক ভূমিকা সদায় যাতে পালন কৰি থাকে মই আগত গম পোৱাহেঁতেন বহুতে ভুলহেঁতেন তেওঁ মোৰ বিয়াৰ বন্ধু নহয় তেওঁ বিয়াৰ সখী মোক আগত নক'লে আমিতো অভিনয় কৰিবলৈ আমি সৰুৰ পৰা কৰিছোঁ কৰিব পৰা যায় বহুত হেৰি নহয় আৰু ৰাইজৰ এনেকুৱা ধৰ্মীয় অনুষ্ঠানত কৰিলে ৰাইজৰ আশীৰ্বাদ পোৱা বুলি কয় আচলতে আমি যেতিয়া ভাওনা বা ৰাস কৰোঁ সেই চৰিত্ৰটো মানুহে পূজাও কৰে আৰু এইটো মানুহৰ ভাগ্যৰ কথা বুলি কয় আজি তেওঁ মোৰ বন্ধু ভাগ্যৱান গতিকে তেওঁকো শুভেচ্ছা জনাইছোঁ এইটো মই এতিয়া মাজুলীত অহা নিচিনা লাগিছে আজি মই ৰাস্তাত আহোঁতে কৈছোঁ ইমান ভিৰ হৈছে মানুহৰ খুব ভাল লাগিছে গোটেই অসমখনে আমাৰ এনেকুৱা সাংস্কৃতিক ক্ষেত্ৰত এইটো মাজুলী লখিমপুৰ শিৱসাগৰ বুলি বেলেগ নহয় অলপ ৰীতি নীতিবিলাক বেলেগ বেলেগ কিন্তু অসমখন আমাৰ এনেকুৱাই হ'ব ৰামধন মহাৰাজ ৰামধন অ মহাৰাজ সকলোখিনি কাম শেষ কৰিলি নে সকলো কৰিছোঁ মহাৰাজ আৰু তোক যে কৈছিলোঁ মুনিবৰক নিমন্ত্ৰণ জনাবলৈ জনালি নে তেওঁকো সময়মতে আহিবলৈ মই কৈ থৈ আহিছোঁ মহাৰাজ আৰু গোপগোপীসকলক তেওঁলোকো সময়তে উপস্থিত হ'ব মহাৰাজ আপুনি চিন্তা নকৰিব ঠিকে আছে তেতিয়াহ'লে তই বাহিৰৰ কাম বনো চা আৰু ভিতৰখিনিও ঠিক ঠাক কৰ মই অলপ ভিতৰৰ পৰা আহোঁগৈ যাওক যাওক মহাৰাজ যাওক মহাৰাজে এই কেঁচুৱা এটা পালে যে মহাৰাজে পোৱা নাই এই যশোদাহে পালে বুজিছা ঐ সেইটো সেই আনন্দতে সকলোকে খুৱাইছে মানে ঐ ভালকে খুৱাইছে কৈছোঁ নহয় মই যিয়ে খাইছে এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ 10 বাৰ 20 বাৰ 40 বাৰ তাতকৈ কমাই খাইছে কিন্তু উদৰ পুৱাই খুৱাইছে কি খুৱাইছে কৈছোঁ নহয় এচামে আকৌ কি কৰিছে হা খাইছেতো খাইছে আমাৰ ঘৰত তামুকজনী অহা নাই নহয় আমাৰ ঘৰত সিটো অহা নাই নহয় সৰু পোনা ডাঙৰ পোনা অহা নাই বুলি কৈ টোপোলাও বান্ধি লৈ গৈছে নোৱাৰি আৰু এনে কিন্তু নন্দ মহাৰাজ ভাল বুলিহে তেওঁ কৈছে বোলে ৰামধন তই হাত নধৰিবি সকলোকে একদম উদৰ পুৱাই দে কিন্তু এইখিনিতে এটা কথা আমাৰ এনে এজন সুন্দৰ মহাৰাজ পাবলৈ ভাগ্য লাগিব নন্দ মহাৰাজ আকৌ মই কৈছোঁ নহয় বৰ ভাল মানুহ বুজিছা এই প্ৰজাৰ সকলোবিলাক ওজৰ আপত্তি নিজ মুখে মানে কাণে শুনেহি আৰু খবৰ লয় প্ৰজাৰ সুখে হৈছে নে দুখে হৈছে সকলো সমস্যা ঠাইতে সমিধান কৈছোঁ নহয় এনে এজন মহাৰাজ পাব বিশেষকৈ যিটো অঞ্চলত সাংস্কৃতিক ক্ষেত্ৰখন শক্তিশালী য'ত আমাৰ অসমীয়া সমাজখন শক্তিশালী য'ত গুৰুজনে প্ৰতিষ্ঠা কৰা আমাৰ নামঘৰ শক্তিশালী তাত আপোনালোকে দেখিব যে এনেকুৱা এখন সমাজ যিখন সমাজত এটা উকি নাই যিখন সমাজত যোৱা এসপ্তাহ আমি ইয়াতে ভাওনা সমাৰোহৰ পৰা আৰম্ভ কৰি আজিৰ দিনটোলৈকে ৰাস পাতিছোঁ এটা এনেকুৱা ঘটনা ঘটা নাই যিটো ঘটনাই আমাক কেতিয়াবা লজ্জিত কৰিব পাৰে আমাৰ স্থানীয় ৰাইজ
কলা কুশলী সকলোৱে খুব সুন্দৰভাৱে আজি অভিনয় কৰিছে আৰু ৰাইজৰ সঁহাৰি এনেধৰণে আমি পাইছোঁ। এই ৰাইজৰ সঁহাৰি আমি আশীৰ্বাদ বুলি আমি লৈছোঁ। বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীত আপোনাৰ দেখো কেতিয়াবা আজি এইবোৰ বজাত দেখো কেতিয়াবা ত্ৰিপুৰ বজাত দেখো দাদা। চাওক মই অকণমান ইফাল সিফালকৈ লেডাৰটো বজাব জানো, কিন্তু সাংস্কৃতিক মন এটা আছে আৰু সদায় গান শুনি আমি ডাঙৰ হৈছিলোঁ, নাম শুনি ডাঙৰ হৈছিলোঁ, নামঘৰত সেৱা কৰি ডাঙৰ হৈছিলোঁ। সেইখিনি পৰম্পৰা আমাৰ ভিতৰত আছে। আমাৰ পিতৃ মাতৃক মই এইখিনিৰ কাৰণে ধন্যবাদ জনাম যে আমাক সেই যোগ্য কৰি তুলিছে। আৰু অসমীয়া সমাজখন এনেকুৱাই সমাজ হ'ব লাগে য'ত ৰাজনীতি আৰু সংস্কৃতি এই দুটা পাৰ্থক্য থাকিব লাগে, আৰু এই পাৰ্থক্য থাকিলেহে আমি আগবাঢ়ি যাব। খুব ভাল, আজি ৰাইজৰ সঁহাৰি দেখি সঁচাকৈ বৰ আনন্দিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।